যে উজনি অসম নামনি অসমৰ দৰেই কৰবাত নহয় কৰবাত কেতিয়াবা খিলঞ্জীয়া সংকটত পৰিব নেকি যে শৃংখল চলিহা চিতু বৰুৱা বা একাংশ জাতীয় দল সংগঠনে এটা সংশয় কৰিছে যে ইয়াত খিলঞ্জীয়া মুছলমান সকল শংকিত হ'ব লগা হৈছে নেকি খিলঞ্জীয়াৰ মাজত যুদ্ধ হ'ব নালাগে খিলঞ্জীয়া এক হৈ থাকিব লাগে শৃংখল চলিহাই কিছুমান বক্তব্য দিছে সেই বক্তব্যবিলাকত কিছুমানৰ যুক্তি আছে কিছুমানৰ যুক্তি নাই ইউনুছ তামুলিও নকবলগীয়া কথা কৈছে সেই কথাবিলাকৰ পৰাও যদি ভৱিষ্যতৰ তেওঁলোকো সাৱধান থাকিব লাগে তেওঁলোকেও কথা বতৰা কৰোঁতে সংযত হ'ব লাগে ইয়াত ইউনুছ তামুলো গুৰুত্বপূৰ্ণ নহয় ইয়াত শৃংখল চলিহাও গুৰুত্বপূৰ্ণ নহয় ইয়াত গুৰুত্বপূৰ্ণ অসমীয়া ইয়াত গুৰুত্বপূৰ্ণ শিৱসাগৰীয়া ইয়াত গুৰুত্বপূৰ্ণ ৰংপুৰীয়া শৃংখল চিতু এইখিনিও আমাৰ মানুহ এইখিনিও খিলঞ্জীয়া মানুহ এইখিনিও খিলঞ্জীয়াক ভাল পায় জাতিটোক ভাল পায় গতিকে তেওঁলোকৰ যিখিনি সংশয় হৈছে এই কথা বতৰাবিলাক তেওঁলোকৰ সংশয়বিলাক দূৰ কৰাৰ দায়িত্বও এই নাগৰিক সভা খিলঞ্জীয়া মুছলমানৰ সংশয় হৈছে এই খিলঞ্জীয়া মুছলমানৰ সংশয়বিলাক দূৰ কৰাৰ দায়িত্বও এই নাগৰিক সভা কোনোবাই ক'ব বিচাৰিছে যে এইখন ৰাইজৰ দলৰ সভা পাতিছে কোন ৰাইজৰ দল কোন অখিল গগৈ আমাৰ কাৰণে অখিল গগৈ ৰাইজৰ দল গুৰুত্বপূৰ্ণ নহয় আমাৰ কাৰণে শিৱসাগৰীয়া গুৰুত্বপূৰ্ণ আমাৰ কাৰণে শিৱসাগৰ গুৰুত্বপূৰ্ণ মূল কথাকেইটা কোৱাৰ আগত মই দুটা কথা স্পষ্ট কৰি কওঁ প্ৰথম কথাটো হ'ল যে সেইদিনা ৰংঘৰ চাৰিআলিৰ যিটো ঘটনা সেই ঘটনাটো কোনো অস্ত্ৰ শস্ত্ৰ ওলোৱা হোৱা নাছিল আৰু তাত কোনো ধৰণৰ ইছলাম ধৰ্মীয় কমেণ্ট দিয়া হোৱা নাছিল এইটো স্পষ্ট দ্বিতীয় কথাটো হৈছে যে আজি এটা পক্ষই প্ৰচাৰ চলাই আছে যে এইখন সভা কোনো এটা নিৰ্দিষ্ট ৰাজনৈতিক দলৰ কোনো এজন বিধায়ক তেওঁৰ পক্ষত কৰা হৈছে এই কথাটো সম্পূৰ্ণৰূপে নাকচ কৰা হৈছে ইয়াত কোনো যুক্তি নাই ইয়াত কোন বিধায়ক জিকে নিজিকে কোন ৰাজনৈতিক দল শাসনলৈ আহে নাহে ইয়াত কোনো কথা নাই ইয়াত একমাত্ৰ কথা হৈছে যে শিৱসাগৰখন শিৱসাগৰ হৈ থাকিব লাগে আমি শিৱসাগৰ আমাৰ হৈ থাকিব লাগে কথা বতৰাবিলাক সেয়াই এতিয়া কথাটো হৈছে যে আজি নাগৰিক সভাখন আমি আহ্বান কৰিব লগা হ'ল কিয় তাত তিনিটা সংশয় এই তিনিটা সংশয়ৰ ওপৰত আলোচনা কৰিবলৈ আৰু সিদ্ধান্ত গ্ৰহণ কৰিবলৈ মই আহ্বান জনাইছোঁ সংশয় এক যে শৃংখল চলিহা চিতু বৰুৱা বা একাংশ জাতীয় দল সংগঠনে এটা সংশয় কৰিছে সেই সংশয়টো হৈছে যে উজনি অসম নামনি অসমৰ দৰেই কৰবাত নহয় কৰবাত কেতিয়াবা খিলঞ্জীয়া সংকটত পৰিব নেকি তেওঁলোকৰ কি যুক্তি তেওঁলোকে কি ভাবি এই কথা বতৰাবিলাক কৈছে বা আমি কি কথা বতৰাবিলাক দেখিছোঁ এই সম্পৰ্কত আলোচনা হ'ব লাগে কাৰণ সংশয়টোৰ পৰা উদ্ভৱ হোৱা সমস্যাটো যদি সংশয়টোৱে আমি আলোচনা নকৰি আমি বেলেগ বেলেগ ফালে কথা পাতি থাকোঁ তেতিয়াহ'লে সমস্যাটোৰ কেতিয়াও সমাধান নহয় প্ৰথম কথা হ'ল সমস্যাটো উদ্ভৱ হৈছে ক'ৰ পৰা তেওঁলোকৰ সংশয়ৰ পৰা তেওঁলোকৰ সংশয়টো কি সেই কথা বতৰাবিলাকো আলোচনা হোৱাটো জৰুৰী দ্বিতীয় সংশয়টো হৈছে যে ইয়াত খিলঞ্জীয়া মুছলমান সকল শংকিত হ'ব লগা হৈছে নেকি ইয়াত খিলঞ্জীয়া মুছলমানসকলে কোনোবা পমুৱা মুছলমান পমুৱা হিন্দুৰ চাকনৈয়াত পৰি পমুৱা মুছলমানক সমৰ্থন কৰিবলৈ বা বিৰোধিতা কৰিবলৈ তেনেকুৱা কিছুমান আজব গুজবৰ কথাত আমাৰ মাজত যুদ্ধখন হ'ব নেকি আমি আমাৰ মাজত ভাই ককাই সম্পৰ্ক হেৰুৱাই পেলাম নেকি আমি পমুৱা মুছলমানৰ প্ৰসংগত আমাৰ কোনোবা কাৰোবাক খিলঞ্জীয়া মুছলমানক গেদা বুলি ক'ব কোনোবাই কাৰোবাক মিয়া প্ৰেমী বুলি ক'ব এই কথা বতৰাবিলাকক লৈ এটা পৰিৱেশ বিনষ্ট হোৱাৰ সম্ভাৱনা আছে নেকি এই কথা বতৰাবিলাকক লৈ সংশয়ৰ সৃষ্টি হৈছে এই সংশয়বিলাকৰ কথাও ইয়াত পাতিব লাগে তৃতীয় সংশয়টো হৈছে যে এই যি দুই সংশয়ৰ যুঁজ এই দুই সংশয়ৰ যুঁজত কৰবাত নহয় কৰবাত আমাৰ নিচিনা মানুহবিলাকে
য'ত ধৰ্মতকৈ জাতিক আমি সদায় প্ৰাধান্য দিওঁ, য'ত খিলঞ্জীয়া অসমীয়াৰ কথা প্ৰাধান্য দিওঁ, য'ত চাউলুং চুকাফাই গঢ়ি থোৱা জাতিটোৰ প্ৰসংগৰ কথা আমি গুৰুত্ব দিওঁ, এই কথা বতৰাবিলাক ক'ৰবাত নহয় ক'ৰবাত আমাৰ শিৱসাগৰৰ ঐক্য সম্প্ৰীতি, আমাৰ শিৱসাগৰৰ যিটো পৰিকাঠামো, আমাৰ শিৱসাগৰৰ যিটো চৰিত্ৰ, এইটো ক'ৰবাত হানি বিঘিনি হ'ব নেকি, তাক লৈ যিখিনি আমি সংশয় কৰিছোঁ, আমাৰ যিখিনি সংশয়ৰ সৃষ্টি হৈছে, এই সংশয়বিলাকৰ ওপৰত আলোচনা হ'ব লাগে। যদি কোনোবা পমুৱা মুছলমান পমুৱা হিন্দুক ৰক্ষণাবেক্ষণ দিবলৈ গৈ, যদি পমুৱা মুছলমান পমুৱা হিন্দুৰ প্ৰসংগ ৰাখিবলৈ গৈ যদি খিলঞ্জীয়া ভাই ককাইৰ মাজত যুদ্ধ হয়, তেতিয়াহে আমাৰ কাৰণে এইটো ক্ষতিকাৰক হ'ব। খিলঞ্জীয়াৰ মাজত যুদ্ধ হ'ব নালাগে, খিলঞ্জীয়া এক হৈ থাকিব লাগে। আৰু এই যি তৃতীয় পক্ষটো, সি পমুৱা হিন্দুৱে হওক বা পমুৱা মুছলমানেই হওক, শিৱসাগৰত সেই প্ৰসংগবিলাকৰ পৰিৱৰ্তে খিলঞ্জীয়াৰ অধিকাৰৰ প্ৰসংগবিলাকে গুৰুত্ব পাব লাগে। এই কথা বতৰাবিলাক ইয়াত আলোচনা হোৱাটো প্ৰয়োজন। সংশয়, সম্ভাৱনা, শংকা, এই কথা বতৰাবিলাকৰ চৰকাৰনয়াত এটা পৰিৱেশ বিষাক্ত হোৱাৰ ফালে গৈছে নেকি, এই কথা বতৰাবিলাক ইয়াত আলোচনা হোৱাটো জৰুৰী। আৰু ইয়াৰ ৰিমেডি কি হ'ব, ইয়াৰ প্ৰতিকাৰ কি হ'ব, এই কথা বতৰাবিলাক ইয়াত পতাটো জৰুৰী। শৃংখল চলিহাই কিছুমান বক্তব্য দিছে, সেই বক্তব্যবিলাকৰ কিছুমানৰ যুক্তি আছে, কিছুমানৰ যুক্তি নাই। সেই কথা বতৰাবিলাক আমি ইয়াত সজোৰে খণ্ডন কৰিব লাগিব। ইউনুছ তামুলীয়েও নক'বলগীয়া কথা কৈছে, সেই কথাবিলাকৰ পৰাও যদি ভৱিষ্যতৰ তেওঁলোকো সাৱধান থাকিব লাগে, তেওঁলোকেও কথা বতৰা কৰোঁতে সংযত হ'ব লাগে। এই কথা বতৰাবিলাকো ইয়াত আলোচনা হ'ব লাগে। ইয়াত ইউনুছ তামুলো গুৰুত্বপূৰ্ণ নহয়, ইয়াত শৃংখল চলিহাও গুৰুত্বপূৰ্ণ নহয়, ইয়াত গুৰুত্বপূৰ্ণ অসমীয়া, ইয়াত গুৰুত্বপূৰ্ণ শিৱসাগৰীয়া, ইয়াত গুৰুত্বপূৰ্ণ ৰংপুৰীয়া। গতিকে কথা বতৰাবিলাক তাত যাওক। শৃংখল, চিটু, এইখিনিও আমাৰ মানুহ, এইখিনিও খিলঞ্জীয়া মানুহ, এইখিনিও খিলঞ্জীয়াক ভাল পায়, জাতিটোক ভাল পায়। গতিকে তেওঁলোকৰ যিখিনি সংশয় হৈছে, এই কথা বতৰাবিলাক তেওঁলোকৰ সংশয়বিলাক দূৰ কৰাৰ দায়িত্বও এই নাগৰিক সভাৰ। খিলঞ্জীয়া মুছলমানৰ সংশয় হৈছে, এই খিলঞ্জীয়া মুছলমানৰ সংশয়বিলাক দূৰ কৰাৰ দায়িত্বও এই নাগৰিক সভাৰ। আমাৰ সংশয় হৈছে যে যুঁজ বাগৰ হৈ পেলাই আমাৰ পৰিকাঠামোটো ভাগি যাব নেকি, এই কথা বতৰাবিলাকৰ পৰা এটা মেছেজ গৈ চৰকাৰৰ ঘৰলৈ হওক, ৰাইজলৈ হওক, এটা মেছেজ হোৱা দৰকাৰ। কিন্তু শিৱসাগৰীয়াৰ সমস্যা, শিৱসাগৰীয়াৰ মাজত অকণমান মতবিৰোধ, এই মতবিৰোধক লৈ পেলাই বাহিৰৰ এটা শক্তিয়ে কিবা কিছুমান কৈ থাকিব, এই কথা বতৰাবিলাকো গ্ৰহণযোগ্য নহয়। দেখা গৈছে যে সামাজিক মাধ্যমত এই নাগৰিক সভাখনক বিৰোধিতা কৰাইছে ৰাজনৈতিক স্বাৰ্থত, সেই কথাটো গৰিহণাযোগ্য। কোনোবাই ক'ব বিচাৰিছে যে এইখন ৰাইজৰ দলৰ সভা পাতিছে। কোন ৰাইজৰ দল? কোন অখিল গগৈ? আমাৰ কাৰণে অখিল গগৈ ৰাইজৰ দল গুৰুত্বপূৰ্ণ নহয়, আমাৰ কাৰণে শিৱসাগৰীয়া গুৰুত্বপূৰ্ণ, আমাৰ কাৰণে শিৱসাগৰ গুৰুত্বপূৰ্ণ। এই বাৰ্তাটো যাব লাগিব। আৰু কোনোবাই যদি সেইখিনি অপবাদ দিবলৈ বিচাৰে, সেইখিনিও খণ্ডন কৰিব লাগিব। মূল কথাটো হ'ল ইউনুছ তামুলীয়ে হওক বা কোনোবা শৃংখল চলিহাই হওক, চিটু বৰুৱাই হওক, ভৈৰৱ মুণ্ডাই হওক, বসন্ত গগৈয়ে হওক, তেওঁলোকৰ ব্যক্তিগত সংঘাত, তেওঁলোকৰ ব্যক্তিগত মত নহয়, ইয়াত শিৱসাগৰৰ মত উপস্থাপন হ'ব লাগিব। শিৱসাগৰৰ খিলঞ্জীয়া মানুহৰ অধিকাৰ নিশ্চিত হ'ব লাগিব। আমাৰ মাজত হোৱা সংশয়বিলাক শেষ হ'ব লাগিব। আৰু শেষ হৈ পেলাই নাগৰিক সভাই কেইটামান প্ৰস্তাৱৰ যোগেদি এটা সিদ্ধান্ত লওক। আৰু এই জাতিটো, এই শিৱসাগৰীয়া, এই ৰংপুৰীয়া, আৰু ইয়াৰ পৰা এটা অসমলৈ স্পষ্ট বাৰ্তা যাওক যে আমি পমুৱা মুছলমানৰ সমৰ্থক নহয়। যদি ভাড়াঘৰে ক'ৰবাত শংকা আনিছে, সেয়াও আমি চাব লাগিব। আৰু আমাৰ কাৰণে পমুৱা হিন্দু মূল কথা নহয়, আমাৰ কাৰণে শিৱসাগৰীয়া মূল কথা, শিৱসাগৰৰ অস্তিত্ব মূল কথা, শিৱসাগৰৰ পৰিকাঠামো মূল কথা। এই আলোচনাবিলাক ইয়াত হওক আৰু ইয়াৰ এটা সমাধান সূত্ৰ অলপ, এয়াই আশা কৰিলোঁ। জয়।